আজি আমাৰ ঘৰৰ কেইটামান বিশেষ সদস্যৰ সৈতে আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ আৰু এইকেইটা হৈছে এই বিশেষ প্ৰাণীকেইটা ভিতৰত মই দিম ভিতৰত দিবা এই হৈছে বিশেষ প্ৰাণীকেইটা আহিছে শব্দ পালে এতিয়া চাৰিওফালে আগুৰি ধৰিব এইটো কেনেকৈ খাইছে মই দিম টেনশ্যন নলবি একেবাৰে চাওঁ বাপৰে বাপ এইকেইটা চা ইয়াতে ৰৰিল মোক দিবলৈ দিচোন মোক দিবলৈ দি ইয়াৰ পৰা খা য়েছ আৰু এইকেইটাক বেলেগকৈ দিব লাগিব এই সৰুকেইটা চাওক কেনেকৈ ইহঁতে ৰৈ আছে খাবৰ কাৰণে বাপৰে ইমান অধৈৰ্য হৈছে ইফালে ইয়াতে দিছো এইকেইটা পোৱালি 1 মাহ হৈছে মাত্ৰ খুব মৰমীয়াল পোৱালিকেইটা আৰু কেইটামান ওপৰত আছে ইহঁতকো দিব লাগিব মই দি আছো টেনশ্যন নলবি চাওঁ হয় দেখা কি সুন্দৰকৈ খাইছে এইকেইটা দালি আৰু ভাত খুব ভাল পায় দে খা আৰু এইকেইটা চাওক এইটো জাগা পানী দি খাবৰ কাৰণে এইটো আমাৰ হৈছে বগী চাওঁ মই পৰিচয় কৰি দিওঁ এইটো হৈছে আমাৰ বগী আৰু এই আটাইকেইটা পোৱালি এইটোৰে বগী আৰু এইটো হৈছে থঠি এইটোৰ নাম ৰখা হৈছে থঠি আৰু ইও 2-3 বাৰমান পোৱালি দিছে চাওঁ এই আটাইকেইটা পোৱালি ইহঁতৰে দালি ভাত খুব ভাল পায় ইহঁতে দালি ভাত এইটো আহিছে এইটো যে এই নাম হৈছে পাখৰি পখৰাৰ কাৰণে পাখৰি ৰখা হৈছে এই তিনিটা মাইকী আৰু এই 3টা মাইকীৰ পৰা ইমানবোৰ পোৱালি এই গোটেইবিলাক পোৱালি কিহৰ পৰা সেইটো দেখাওচোন সেইটো ওপৰত দেখুৱা সেইটো হৈছে আমাৰ হিৰো মই একবাৰ ধৰিম তাক ভকুলো সি গম পাইছে যে তাক ধৰিম আৰু সেইকাৰণে সি দৌৰিছে লৰ মাৰিছে আচ্ছা তাৰ দাদাগিৰি মই ধৰিলো এইটো হৈছে ভকলো এইটো হৈছে আমাৰ একমাত্ৰ বছ আৰু ইয়াৰ পৰাই গোটেইকেইটা পোৱালি খুব দাদাগিৰি কৰি থাকে আৰু বাকী যিকেইটা মতা পোৱালি আছে পহু আছে খুব কামোৰে ইহঁতক ভকলো দেই এইটো সময় যা ইয়াতে খাবৰ কাৰণে জেগা বনে এইফালে এই সৰু পোৱালিকেইটা 1 মাহ হৈছে মাত্ৰ
এবাৰত 4টা বা 5টা পোৱালি দিয়ে আৰু প্ৰথম অৱস্থাত মাত্ৰ কেইদিনমানৰ যত্ন এটা ল'ব লাগে তাৰপিছত নিজে মাকৰ গাখীৰ খায় আৰু ডাঙৰ হয় এনেকৈ এইটো চাওক কি মৰম লাগিছে কি সুন্দৰ এইকেইটা হৈছে মোৰ লগৰী এইকেইটা লগৰী ৰাতিপুৱাৰ সময়খিনি মই ইহঁতৰ লগতে ব্যস্ত থাকোঁ কিছু সময় আৰু বৰ্তমান বৰষুণৰ বতৰ বাৰিষা ঘাঁহৰ অভাৱ কিছু হৈছে আৰু সেইকাৰণে এই বাঁহৰ পাত দিছোঁ এও খায় গতিকে বৰষুণৰ বতৰ ঘাঁহৰ অভাৱ গতিকে বাঁহৰ পাত দি ৰখা হৈছে এও খাই খুব সুন্দৰভাৱে খায় আৰু গোটেই এই ইহঁতৰ ঘৰটো একবাৰ দেখাইছোঁ মই মানে সুন্দৰ যাতে সোমাব নোৱাৰে বান্ধ হ'ব নোৱাৰাকৈ চাৰিওফালে এনেকৈ ঘেৰি দিয়া হৈছে সৰু ফেঞ্চিঙৰ সহায়ত আৰু লগতে ইয়াত এবিধ ঔষধজাতীয় লতাজাতীয় উদ্ভিদ নামটো কি মই নাজানো কিন্তু এইটো জানো যে ইয়াৰ বহুত ঔষধি গুণ আছে ই সুন্দৰকৈ বেৰত বগাইছে আৰু এটা সুন্দৰ ৰূপ লৈছে চ' বান্দৰৰ উৎপাতৰ কাৰণে এই ধৰণে ৰাখিবলগীয়া হৈছে আজিলৈ ইমানেই ধন্যবাদ